কথা আছে যেতিয়া হৃদয়খন ভক্তি হৈ থাকে তেতিয়া কথাবিলাক কম হয় হয়তো আজি মোৰ সেইটোৱে হ'ব এনিৱে মই ক'ব খুজিছোঁ মোৰ ফ্লাইং ক্লাবত যিটো মোৰ এক্সপিৰিয়েঞ্চ তাতকৈ অলপ মোৰ আগতে ক'লে মোৰ ভাল লাগিব সেইটো হৈছে মোৰ জন্ম 1940 বহুত বছৰ হ'ল মোৰ এতিয়া মোৰ 85 years এনিৱে তাৰপিছতে মই ক'ব খুজিছোঁ মোৰ দেউতা কবিতা সাহিত্যিক সমাজ চলিয়া আৰু মোৰ মা হৈছে অনামিকা চলিয়া মই যোৰহাটত 40 পৰা 48লৈকে মই আছিলোঁ তেতিয়া মই প্ৰাথমিক শিক্ষা লৈছিলোঁ মিটাৰ স্কুলত তাৰপিছত মই দেউতাৰ সহযোগিতা আমি গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীত আহি মই ট্ৰান্সফাৰ হাইস্কুলত নামভৰ্তি কৰি তাতে মই শিক্ষা লৈ মেট্ৰিক পৰীক্ষাৰ পিছত মই হেণ্ডিক কলেজত মই এডমিশ্যন ল'লোঁ আই এ কৰিবৰ কাৰণে সেইটো আছিলে 1958 সেই সময়ত ইংগপুৰৰ প্ৰধানমন্ত্ৰী বৰুৱাই তেখেতে অসমত ফ্লাইং ক্লাব এটা আয়োজন কৰিলে গভৰ্ণমেণ্টৰ সহায়ত সেইটো তেওঁ জাননী দিছিল আছাম ট্ৰিবিউনত যে আমাক ল'ৰা ছোৱালী লাগে 5জন আৰু ছোৱালী 5জন ল'ৰা 5জন আমি এতিয়া ফ্লাইং ক্লাবত শিক্ষা দিম দেউতাই এই এডভাৰটাইজমেণ্ট জাননীটো দেখি মোক ক'লে যে তই চাগে পাৰিবি নেকি তই চাচোন তাকে মোৰ দেউতাই মানে ভাবিছিলে যে মই সদায় অকণমান বেলেগ ধৰণৰ অকণমান ব্যতিক্ৰমী কাৰণ মই ল'ৰাৰ কাম কৰি খুব ভাল পাইছিলোঁ গছত উঠি ভাল পাইছিলোঁ সাঁতুৰি ভাল পাইছিলোঁ আৰু মই এনেকুৱা সৰু সুৰা কাম যেতিয়া মোৰ ভনীজনীয়ে দৰাখনে লৈ খেলে তেতিয়া মই এখন কাঠেৰে প্লেন সাজি মই চলাই ফুৰোঁ মুখেৰে এটা শব্দ কৰোঁ প্লেনৰ সেইবিলাক কথা মোৰ এতিয়া মনত পৰিছে সেইখিনি মোৰ যোৰহাটৰ এক্সপিৰিয়েঞ্চ তেতিয়া মই গুৱাহাটীলৈ মেট্ৰিকৰ পিছত আহি পঢ়োঁতে এইখন দেখিলোঁ জাননীখন তেতিয়া দেউতাই কোৱা কথাষাৰ মোৰ আজিও মনত আছে যে ছোৱালীয়ে যদি ল'ৰাই যদি পাৰে ছোৱালীয়ে কিয় নোৱাৰিবি চ' সেইটো মোৰ অনুপ্ৰেৰণা পাই মই তেতিয়া গ'লোঁ তাত দেখিছোঁ যে আমাক যিখিনি প্ৰশ্ন সুধিছিলে কিছুমান টান প্ৰশ্ন কিছুমান সহজ প্ৰশ্ন গোটেইখিনি প্ৰশ্নৰ মই উত্তৰ দিলোঁ পিছদিনাখনৰ পৰা আমি আমাৰ ফ্লাইং আৰম্ভ কৰিলোঁ আৰু সেই প্ৰথম দিনাৰ অভিজ্ঞতা মোৰ এতিয়াও মনত আছে কাৰণ জীৱনত মই কেতিয়া প্লেনত উঠা নাই যিদিনাখন মোৰ ইনষ্ট্ৰাক্টৰজনৰ লগত মই প্লেনত উঠিলোঁ তেখেতে কৈছে যে আজি খালি তোমাক এই পেনেলত যিখিনি হেৰি আছে যন্ত্ৰপাতি আছে সেইখিনি দিম যেতিয়া প্লেনখন উঠি মাটি এৰি ওপৰলৈ গ'ল তেতিয়া মই ভাবিছোঁ যে আজি কি হ'ব ঠিক নাই কাৰণ পৃথিৱীখন মোৰ পৰা এৰাই গৈছে তথাপিও 15 মিনিট সময় তেখেতৰ লগত ফ্লাই কৰি তললৈ নামি আহিলোঁ আহোঁতে পিছদিনাখনৰ পৰা মোৰ ফ্লাইং আৰম্ভ হ'ল মই 17 ঘণ্টা একেলগে শিকি তাৰপিছত মোক এদিন ইনষ্ট্ৰাক্টৰজনে ক'লে যে এটা কথা আজি তুমি অকলে পঢ়িছা বুলি ভাবি ল'বা আৰু মই কি তোমাৰ লগত পঢ়ি যাম তাৰপিছত তেখেতে ৰান্ধি মই এটা পাত মাৰি আহিলোঁ ওপৰৰ পৰা প্ৰায় 15 মিনিট তাৰপিছত মোক ইনষ্ট্ৰাক্টৰজনে ক'লে যে মই নামি যাওঁ তুমি আজি অকলে যোৱা সেই মুহূৰ্তটো মই ভাবিলোঁ যে সদায় এজন মোৰ লগত মানুহ গৈছিলে মোক শিকাইছিলে আজি মই অকলে যাম লাহেকৈ মই চাইছোঁ মোৰ হাতত আজি কোনো নাই তথাপিও মই নিজক ভাবিলোঁ আজিতো মই কৰিবই লাগিব সুন্দৰকৈ মই টেক অফ কৰিলোঁ টেক অফ কৰি 15 মিনিট সময় আকাশৰ ওপৰত এয়াৰডমৰ ওপৰত ফুৰি আহি মই পাৰফেক্ট লেণ্ডিং কৰিলোঁ তাৰপিছতে দেখিলোঁ যে বহুত সেইদিনা মানুহ মানে এয়াৰপৰ্টত ৰৈ আছে বেছিভাগ মানুহ ওচৰৰ গাঁৱৰে মানুহ তেখেতসকলে কেনেবাকৈ গম পালে যে আজি এজনী ছোৱালীয়ে অকলে প্লেন চলাইছে চ' চবেইখিনি আহি পেলাই মোক সাকুতি দুপতি কৈছে ইছৰা তুমি বহুত ডাঙৰ কাম কৰিলা তাৰপিছত মোৰ সেইদিনাখন মানে এনেকুৱা ভাল লাগিছে আৰু এটা কথা মই বিশেষকৈ ক'ব লাগিব সেইদিনাখন যেতিয়া মই ঘৰলৈ আহি অকণমান জিৰণি লওঁতে এগৰাকী মানুহ আমাৰ ঘৰলৈ আহিছে তেখেতে মোক ক'লে এতিয়া আজি তুমি বহুত ডাঙৰ কাম কৰিলা সেই তেখেতগৰাকী হৈছে আমাৰ ভূপেন হাজৰিকাৰ মাতৃ শান্তিকা ইমান ধুমুহা বৰষুণ মই প্লেনখন ৰাখিব পৰা নাই তেতিয়া মই ভাবিলোঁ মই যে অকণ ওপৰলৈ গুচি যাওঁ তেতিয়া হয়তো মই ধুমুহা বৰষুণটোৰ পৰা সাৰিব পাৰিম এনেকুৱা কৰাৰ দেখিছোঁ যে হয় ঠিকে আছে তেতিয়া মই আহি পেলাই এয়াৰপৰ্ট গ'লোঁ যে এনেকুৱা এটা অৱস্থা হৈছে মই প্লেনখন মানে কণ্ট্ৰল কৰিব পৰা নাই তেওঁলোকে মোক ক'লে যে হেৰি আমিতো দেখা নাই আমি নেভিগেশ্যন কৰি পেলাই চাইছিলোঁ একোটো ৱেডাৰ ৰিপৰ্ট মতেতো ঠিকে আছিলে তেওঁ মোকচোন নাই এইটো হয়তো মই নাজানো কিন্তু মোৰ খুব ভয় লাগিছে সেইকাৰণে মই বাৰ চাইছিলোঁ তাৰপিছত এদিন শৰাইঘাট ব্ৰীজখন সাজি আছে খালি খুঁটাকেইটা হৈছে ওপৰখিনি হোৱা নাই
এতিয়া মই ইনষ্ট্ৰাক্টৰজনে ক'লে আজি এটা মই তোমাক হেৰি দেখুৱাম এটা ট্ৰিক দেখুৱাম তেতিয়া মই কৈছোঁ ঠিক আছে চাওঁ বাৰু তেতিয়া তললৈ নিয়ে আকৌ ওপৰলৈ লৈ পেলাই লৈ আহিলে তেতিয়া মই ক'লো এইটো বৰ ধুনীয়া বস্তু কৰিলে কৃষ্ণক মই যেতিয়া অৱগত কৰোঁ তেতিয়া মই সেইটো ট্ৰাই কৰিলোঁ ট্ৰাই কৰি মই ক'লোঁ তেখেতক যে মই যেতিয়া বঢ়িয়া কাম কৰিছোঁ কি কাম যে শৰাইঘাট নিজৰ দুটা খুটাৰ মাজেৰে মই প্ৰাইভেট লাইন ল'ব পাৰিম তেওঁ বোলে আজি তুমি এইটো খুব বেয়া কাম কৰিলা আজি মোৰ চাকৰি গ'লহেঁতেন যদি ট্ৰেইনত মানুহে সোমাই গ'লহেঁতেন এই ধৰণৰ সৰু সৰু এক্সপিৰিয়েঞ্চ মোৰ আছে লাইফত তাকে মই ভাবোঁ যে যিহেতু মই জীৱনৰ ভাবিছিলোঁ এদিন মানে PPL এৰি মই CPL পালোহেঁতেন কমাৰ্চিয়েল পাইলট সেইটো মোৰ নহ'লে তথাপিও মই কওঁ মোৰ স্বামীক লণ্ডনত আছিলে তেওঁ কমল হাজৰিকা সম্ভৱ তেখেতৰ লগত মোৰ বিবাহ মোৰ দেউতাই কৈছে যে তই হেৰি কৰ আৰু নালাগে দে এতিয়া মাটো ফূৰ্তি কাৰণ মায়ে মোক কেতিয়াও ভাল পোৱা নাছিলে মই যে ফ্লাইং কৰিছিলোঁ কাৰণ মা যেতিয়া নামঘৰলৈ যায় এতিয়া নামঘৰত পাবলৈ কওঁ আপোনাৰ ছোৱালী ফ্লাইং শিকিছে হ'বলা অকণমান মানে হেৰি কৰি কয় আৰু দেই এতিয়া মায়ে কৈছে নাই এই বিয়া দিবই লাগিব কোনো কথা বিয়া চিয়া দিলে তাৰপিছত যেতিয়া মই হেৰি কৰিছিলোঁ এই দেউতাই যেতিয়া ক'লে যে তই এইটো কৰিব লাগিব নহ'লে মানে মাৰে খুব বেয়া পাইছে তেতিয়া মায়ে কৈছে কান্দি কান্দি কৈছে যে হেৰি তাইক বিয়া নিদিয়াই ভাল নেকি ইমান দূৰলৈ যাব তাৰপিছত মাকে দেউতাক কৈছে নাই তুমি চিন্তা নকৰিবা আমি তৰা ডেইলি দেখোঁ তাই দেখুৱাই দেখিব লগা চিন্তা নকৰিবা এনিৱে তাতে কিবা কিবি আমি বহুত সৰু সুৰা কাম কৰিছিলোঁ তাত এটা ক্লাইণ্ট যাবলৈ গ'লোঁ তাত মানে মোৰ সংসাৰ ষ্টাৰ্ট কৰিলে মোৰ মানুহজনে সেই যিজন ইনষ্ট্ৰাক্টৰ তেওঁ মোৰ মানুহজনে ক'লে আহা এতিয়া আমি তোমাক ট্ৰেইনখন দেখুৱাই দিছোঁ তাৰপিছত মই ক'লোঁ যে মইহে প্লেন কৰিম তেওঁ বোলে ইমান তেনেকুৱা শাৰী বুলি জানে কথাটো বুজি নাপায় কৈছে ইমান শাৰী পিন্ধা ছোৱালীনে প্লেন কৰিবনে যেতিয়া মোৰ কাগজ পত্ৰবিলাক চাই ক'লে মই কেতিয়া এনেকুৱা মানে অসমৰ বা ভাৰতৰ হেৰি মই পোৱা নাই সেইটো আছিলে প্ৰায় 60 বছৰৰ আগৰ কথা এতিয়াও মোৰ সেইবিলাক কথা মনলৈ আহে আৰু সেই ক'বলগীয়া তেনেকৈ নাই তথাপি মই এতিয়া ভাবোঁ যি সময়ত মই সেইটো কাম কৰিছিলোঁ আজিৰ সমাজত মই দেখিছোঁ যে ৰাজনীতিতেই কওক বা সামাজিকেই কওক বা প্ৰিন্সিপালৰ কথাই কওক নহ'লে মই যদি এতিয়া যিখিনি স্পৰ্টছত কৰি আছে এতিয়া হেৰি হিমা দাস নহ'লে লাভলীনা বৰগোহাঁই তেওঁলোকৰ আজিকালি যিখিনি সন্মান পাইছে আৰু অসমীয়া ছোৱালী মই আজিকালি দেখিছোঁ আগতকৈ বহুত স্মাৰ্ট হ'ল তেওঁলোকে কৰিব নোৱাৰা কাম নাই খালি কিছুমান কথাত এতিয়াও আমাৰ নাৰী সমাজে সন্মানটো পাব পৰা নাই কাগজ পঢ়িলে গম পায় আমাক কিমান হেৰি কৰে মানে তল চকুৰে চাই যেন আমি তেওঁলোকে বহুত হেৰি কিন্তু এই যেতিয়া হেৰিটো আৰম্ভ হৈছিলে আমাৰ